মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক দশম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 1.1ৰ 2 নম্বৰ অংকবোৰ কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভালদৰে মন কৰিবা। যদি তোমালোকে মোৰ আগৰ ভিডিঅ' নাই চোৱা, তোমালোকে প্লেলিষ্টত গৈ তোমালোকে আগৰ ভিডিঅ'বিলাক চাব পাৰিবা। গতিকে তোমালোকে আগৰ ভিডিঅ' প্ৰথমতে চাই ল'বা। আগৰ ভিডিঅ'ত মই তোমালোকক 1 নম্বৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰাই দিয়া হৈছে। গতিকে তোমালোকে ভালদৰে আগৰ ভিডিঅ'ৰ পৰা চাই ল'বা। আজি মই তোমালোকক 2 নম্বৰ প্ৰশ্নটো কৰাই দিব লৈছোঁ। গতিকে 2 নম্বৰ প্ৰশ্নটো ভালদৰে মন কৰিবা। ইয়াত তোমালোকৰ প্ৰশ্নটো 2 নম্বৰ দেখিছা। এই প্ৰশ্নটো মই তোমালোকক বহীটো লিখি দেখুৱাইছোঁ। গতিকে মই তোমালোকক পোনপটীয়াকৈ বহীতে দেখুৱাম এতিয়া। গতিকে প্ৰথমতে তোমালোকে চোৱা, বহীত মই প্ৰশ্নটো এবাৰ লিখি দিছোঁ। দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6³ + 1 বা 6³ + 3 বা 6³ + 5 আৰ্হিৰ। মই দেখিব গৈছে এইকেইটা তোমালোকক অযুগ্ম অখণ্ড সংখ্যা বুলি দেখাব গৈছে। গতিকে তোমালোকে ইয়াক 2 ধৰণে কৰিব পৰা যায়। গতিকে তোমালোকে মই একেবাৰে সহজ পদ্ধতিত এটা কৰাই দিব বিচাৰিছোঁ। গতিকে তোমালোকে প্ৰথমতে লিখিবা সমাধান। কি লিখিলা? সমাধান লিখিবা। ইয়াৰ পিছত তোমালোকে ইয়াত মত দেখিবা, ইয়াত এটা কথা কৈছিলে যে ইয়াত এটা কথা কৈছে, কিন্তু মই সেই কথাটো লিখি দিয়া নাই। তোমালোকে চাবা, য'ত ইয়াত প্ৰশ্নটো দিছিলে য'ত কিউ এটা মত দেখিবা, কিউ এটা কোনোবা অখণ্ড সংখ্যা, য'ত কিউ এটা কোনোবা অখণ্ড সংখ্যা। এই প্ৰশ্ন ইয়াত লিখা আছিলে, মই তোমালোকক লিখি দিয়া নাছিলোঁ। গতিকে তোমালোকে সমাধান লিখিবা। কিউ এটা যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে। গতিকে তোমালোকে কি কৰিবা, কিউৰ মানটো তোমালোকে যিকোনো এটা অখণ্ড সংখ্যা ধৰি ল'বা। ধৰা হ'ল তোমালোকে কি কৰিবা, কিউ ভেলু তোমালোকে যিকোনো, যি ভাল লাগে তোমালোকে, যিটো এটা মন লাগে। মই ধৰিছোঁ কিউ ভেলু কি ধৰিলোঁ, 4 ধৰিলোঁ। তোমালোকে 5ও ধৰিব পাৰিবা। গতিকে মই কিউ ভেলু 4 ধৰিলোঁ। এতিয়া তোমালোকে কি কৰিবা, প্ৰথমে চাবা 6³ + 1। গতিকে যেতিয়া 6কিউ মান তোমালোকে 4 ধৰিছে, গতিকে 4 বহাবা আৰু +1, 6 × 4 = 24 হ'ব। আৰু তোমালোকৰ 1 যোগ কৰিবা, মানে কিমান হ'লে তোমালোকৰ 25 হ'ব। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নটো কি লিখে, নেক্সটটো লিখিবা 6³ + 3। গতিকে 6কিউ মানটো তোমালোকে 4 পালা, প্লাছ ইয়াৰ মানটো 3 দিবা, 6 × 4 = 24 হ'ব আৰু +3 যোগ কৰিবা। গতিকে কিমান পাবা তোমালোকে? 27 পাবা। ইয়াৰ পিছত নেক্সট তোমালোকে চাবা 6কিউ + 5 পালা। গতিকে 6কিউ ভেলু তোমালোকে কিমান পাইছা? কিউ ভেলু 4 পাইছা। গতিকে 4 লিখিবা, +5 লিখিলা। গতিকে এই গোটেইকেইটা যোগ কৰিলে 24 + 5 = তোমালোকৰ কি হ'ব? 29 হ'ব। গতিকে আমি এটা কথা গম পালোঁ যে ইয়াৰ মান আমি 25 পাইছোঁ, ইয়াৰ মান তোমালোকে 27 পাইছা, ইয়াৰ মান তোমালোকে 29 পাইছা। মানে কিউৰ মান তোমালোকে কিমান ধৰিছিলা? 4 ধৰিছিলা। কিউৰ মান যদি তোমালোকে 2ও ধৰা, তেতিয়া তোমালোকৰ ইয়াত বেলেগ ধৰণৰ মান ওলাব, কিন্তু এইবিলাক অযুগ্ম সংখ্যাই ওলাব। গতিকে তোমালোকে এতিয়া লিখিবা, ইয়াৰ কাৰণটো লিখিবা এতেকে 25, 27 আৰু 29 সংখ্যা দুটা কি হ'ব? সংখ্যা কেইটা? সংখ্যা কি দিবা তোমালোকে? কেইটা? সংখ্যা দুটা নিলিখিবা, তোমালোকে লিখিবা সংখ্যা কেইটা। তোমাক কাটি দিছোঁ, সংখ্যা কেইটা লিখিবা। অযুগ্ম অখণ্ড সংখ্যা, অযুগ্ম অখণ্ড সংখ্যা। গতিকে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6কিউ + 1
6 কিউব প্লাছ 1 বা তোমালোকে লিখিবা 6 কিউব প্লাছ 3 বা 6 কিউব প্লাছ 5 আৰ্হি। এই অংকটো তোমালোকে অন্য ধৰণে কৰিব পৰা যায়, কিন্তু তোমালোকে এইটো ধৰণে তোমালোকে যদি কৰা তোমালোকৰ সহজ হ'ব আৰু তোমালোকে বুজি পাবা। এবাৰ চোৱা, এই অংকটো তোমালোকে এইদৰেও কৰিব পাৰিবা। মই তোমালোকে এইদৰে তোমালোকৰ হৈ গ'ল উত্তৰটো। যদি তোমালোকক এই কিউ মানটো তোমালোকে 4 ধৰিছা, কিন্তু 4 নধৰি তোমালোকে ইয়াত 2 ধৰিব পাৰিবা বা 3ও ধৰিব পাৰিবা, যিকোনো এটা সংখ্যা ধৰিলে তোমালোকৰ উলিয়াব পাৰিবা। এইটো আছিলে। ইয়াৰ পিছত তোমালোকক মই আৰু এটা প্ৰশ্ন দিছোঁ, এই প্ৰশ্ন তোমালোকে লিখি ল'বা। এই প্ৰশ্নটো পৰীক্ষাত প্ৰায় তোমালোকৰ আহি থাকে। ইয়াৰ নেক্সট প্ৰশ্ন তোমালোকে চাবা, ইয়াত কি দিয়া আছে। এই প্ৰশ্নটো মই তোমালোকক বনাই দিছোঁ, গতিকে তোমালোকে কিতাপত নাই, কিন্তু তোমালোকে ভালদৰে বুজি পাবৰ কাৰণে তোমাক আৰু এটা অংক কৰাই দিছোঁ। দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 4 কিউ প্লাছ 1 4 কিউ প্লাছ 3 আৰ্হি। গতিকে তোমালোকে কি কৰিবা, প্ৰথমতে আৰু য'ত ইয়াত লিখিবা, ইয়াত এটা থাকিব তোমালোকৰ এই কথাষাৰ থাকিব, প্ৰশ্নটো লিখি দিছোঁ মই। য'ত কিউ কোনোবা কিউ এটা কি হ'ব, কোনোবা অখণ্ড সংখ্যা এইবোৰে তোমালোকৰ প্ৰশ্নটো লিখা থাকিব। যদি এই প্ৰশ্নটো আহে তোমালোকে এইদৰে লিখিব লাগিব। প্ৰথমতে লিখিবা তোমালোকে সমাধান। কি লিখিবা, প্ৰথমতে তোমালোকে লিখিবা সমাধান। ইয়াৰ পিছত তোমালোকে লিখিবা ধৰা হ'ল। তোমালোকে কি কৰিবা, কিউৰ মানটো যিকোনো এটা সংখ্যা ধৰিব পাৰিবা। মই আগতে 4 ধৰিছিলোঁ, এইবাৰ তোমালোকক মই 3 ধৰি দেখাইছোঁ। 3 ধৰিছোঁ, 3 ধৰিলেও ওলাব। চোৱা, ইয়াত তোমালোকে লিখিবা 4 কিউ প্লাছ 1, গতিকে 4 কিউ মানটো তোমালোকে 3 পালা আৰু ইয়াৰ মানটো তোমালোকে 1 পালা। গতিকে কি হ'ব, 3 4 গুণ 12 আৰু 12 একে তোমালোকৰ 13 লিখিবা। ইয়াৰ পিছত তোমালোকে লিখিবা 4 কিউ প্লাছ 3, গতিকে 4 কিউ মানটো তোমালোকে 3 পালা, প্লাছ ইয়াৰ মানটো তোমালোকে ইয়াত কি পাবা, 3 পাইছিলা, গতিকে 3 বহাই দিয়া। গতিকে 3 4 গুণ 12 আৰু 3 সমান তোমালোকে লিখিবা কি 15। মানে ইয়াত তোমালোকৰ দুটা সংখ্যা ওলালে, গতিকে তোমালোকে লিখিবা এতেকে কি লিখিবা, এতেকে 13 আৰু 15 সংখ্যা দুটা লিখিবা। সংখ্যা কেইটা লিখিব নালাগে, সংখ্যা দুটা বুলি লিখি দিলেও হ'ব। সংখ্যা দুটা অযুগ্ম অখণ্ড সংখ্যা। অযুগ্ম অখণ্ড সংখ্যা যিহেতু লিখিবা, যিহেতু 2ৰে বিভাজ্য নহয়। 2ৰে বিভাজ্য নহয়, গতিকে তোমালোকে লিখিবা, গতিকে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই কি হ'ব, 4 কিউ প্লাছ 1 বা 4 কিউ প্লাছ 3 আৰ্হি। এইদৰে তোমালোকে ৰাখিব পাৰিবা। এইটো তোমালোকৰ প্ৰমাণ কৰা হ'ল। গতিকে তোমালোকে ইমানখিনি কথা লিখিবা ভালদৰে। এবাৰ তোমালোকে যদি বুজি নাই পোৱা, স্ক্ৰীনশ্বট মাৰি ল'বা, যাতে তোমালোকৰ লিখাত সহায় হয়। মই দুটা প্ৰশ্নৰ উত্তৰ তোমালোকক কৰাই দিলোঁ, একে ধৰণৰ প্ৰশ্ন। গতিকে তোমালোকে ইয়াৰ মান কিউ মান তোমালোকে মনত ৰাখিবা। মই ইয়াত 3 ধৰিছোঁ, তোমালোকে 3 নধৰি বেলেগো অন্য ধৰিব পাৰিবা। কাৰণ তোমালোকে ইয়াত কৈছে যে তোমালোকৰ কিউ এটা কোনোবা অখণ্ড সংখ্যা, যিকোনো এটা অখণ্ড সংখ্যা তোমালোকে ধৰি ল'ব পাৰিবা। অখণ্ড সংখ্যা ক'লে তোমালোকে -1ও ধৰিব পাৰিবা আৰু +1ও ধৰিব পাৰিবা। গতিকে তোমালোকে 1ও ধৰিব পাৰিবা, 2 ধৰিব পাৰিবা, -1 -3 যিকোনো সংখ্যা ধৰিলে তোমালোকৰ উত্তৰ একেই ওলাব। গতিকে তোমালোকে কি কৰিবা, তোমালোকে -10 নধৰিবা, যাতে তোমালোকৰ অংকবিলাক কৰোঁতে ভুল নহয়, প্লাছেই হ'ব। গতিকে তোমালোকে প্লাছ এটা সংখ্যা ধৰিলে হ'ল।
এইটোৱে তোমালোকে লিখিব পাৰিবা। আজিলৈ মই তোমালোকক আৰু নেক্সট ভিডিঅ' নিদিওঁ, মই এই দুটা অংক তোমালোকক কৰাই দিলোঁ। গতিকে এই দুটা অংক তোমালোকে ভালদৰে চাবা। পৰীক্ষাত তোমালোকৰ যিহেতু এই দুটা অংক প্ৰায় আহি থাকে, গতিকে এই দুটা ধৰণৰ তোমালোকে যদি অংক চাই যাব পাৰা, পৰীক্ষাত তোমাৰ নিশ্চয় কমন পৰিব। আজিলৈ মই তোমালোকক ইমানতে সামৰণি মাৰিব লৈছোঁ। আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা, তেনেহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা।